বোর্ডত লিখা আছে চিপ লেভেল বস্তুটো কি হয় মই ফার্স্ট টাইম চাইছো মোবাইল ৰিপেয়াৰিং বুলি ক'লে আজিকালি মানুহবিলাকে ভাবে কি যে মানে ম্যাক্সিমামে কি হবে যে ডিসপ্লেখন চেঞ্জ কৰিব শিকিব চাৰ্জিং পিন শিকিব তো একচুয়ালি মোবাইল ৰিপেয়াৰিং বুলি ক'লে সেইবোৰ নুবুজায় ব্লেক পেষ্ট কাটিং কৰি Lenovo মোবাইলৰ CPU ৰিবলিং কৰা লৰা ই হয় প্ৰথম একবাৰতে প্ৰথম ই হেৰি কৰি পিনে পুৰা অন কৰি দিছে हेलो एवरीवन आज बहुत दिन पिছত আহিছো গুৱাহাটী মালিগাঁও চাৰিআলি এম ৰিপেয়াৰ চিপ লেভেল মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউট আজি ফাইনালি সাৰ্টিফিকেট ডিস্ট্ৰিবিউশন সেৰেমনি হয় আৰু ৰিপেয়াৰিং কোৰ্সটো মানে এটা বহুত ধুনীয়া কোৰ্স হয় আপোনালোকৰ কাৰণে এটো কৰি আপোনালোকে নিজৰ লাইফটো আগুৱাই লৈ যাব পাৰিব তো বলক আৰু বেছি দেৰি নকৰো ভিডিওটো সোনকালে আৰম্ভ কৰিব পাৰিব ISO সাৰ্টিফাইড হয় সাৰ্টিফিকেট ডিস্ট্ৰিবিউশন সেৰেমনি আছে এম ৰিপেয়াৰ মিনাল স্যাৰ আছে আপোনালোকে সবে চিনি পায় স্যাৰৰ सारे मालिक और सारे यार टीचर है सर नमस्कार নমস্কাৰ ভাল আছে খবৰ পাতি তো স্যার স্টার্টিং এড্রেস তো আপোনাৰ ইনস্টিটিউশনত জনাই দিও ইনস্টিটিউটৰ এড্ৰেছ হৈ গল মালিগাঁও চাৰিআলি ভাৰত কমপ্লেক্স টু বেচৰ সাৰ্টিফিকেট আমাৰ এটা জুলাই 20 বেচ হয় হয় আৰু আজি 19 তাৰিখ হয় ওকে আজি শেষ হৈছে হয় হয় আৰু স্যার নেক্সট বেচ তো স্টার্টিং কেতিয়াৰ পৰা হ'ব নেক্সট বেচ তো কালিৰ পৰা আৰম্ভ হ'ব এডমিশন কি অলমোস্ট হৈ গল ফুল সিট নাপাও এতিয়া 25 জন এবাৰ আমি যোৱাবাৰ লৈকে ইয়াতে 16 জন লৈ আছিলো ওকে এবাৰ 25 জন হৈছে 25 জন হয় তো গতিকে তলত দিয়া আছে স্যার আপোনাৰ ইয়াতে কোৰ্সটো শিকিব আহিলে কিমান দিব লাগিব এডমিশন আমাৰ টোটাল ডিউৰেচন হ'ব 30 ডেজৰ হয় এমহিয়া আমাৰ ট্ৰেইনিংটো হয় আৰু তাতে তোমাৰ মৰ্নিং 11:30 ৰ পৰা আমাৰ টাইমিং হয় ইভিনিং 5টা 6টা ডিপেন্ড কৰে সিচুৱেচনৰ ওপৰত যে কি টপিকৰ ওপৰত ডিসকাশন চলি আছে কেতিয়াবা দেৰি হৈ যায় কেতিয়াবা অলপ সোনকালে হৈ যায় তেনেকুৱা আৰু মোৰ টাইমিং হে 11:30 ৰ পৰা ঠিক আছে আৰু তেওঁলোকে যিবোৰ ষ্টুডেন্ট থাকিব তেওঁলোকে 10টা বজাৰ পিছৰ পৰা আহি আগদিনা যিখিনি শিকোৱা যায় প্ৰেক্টিস কৰিব পাৰিব ওকে আৰু আমাৰ এটা বেটছত এটা সেটআপত এজন লৰাহে লোৱা যায় স্যার বেচ কেটা আপোনাৰ এটাই বেচ হয় হয় এমাহত এটাই বেচ সম্পূৰ্ণ দিনটো তেওঁলোকৰ থাকা খোৱা এবিলাক আপোনাৰ হোস্টেলত প্ৰভাইড কৰে নাই আমাৰ হোস্টেল নিজা হোস্টেল আছে মানে এপাৰ্টমেন্ট 3টা লৈ থোৱা আছে আমাৰ তাতে হোস্টেলত এটা ৰুম এটা এপাৰ্টমেন্টত দুটা ৰুম আছে আৰু কিচেন বাথৰুম এটাচ আছে আৰু খোৱা বোৱা বিলাক এওঁলোকে নিজে ৰেচন পাতি কিনি পিনে নিজে বনাই খাব লাগিব বাকি গেছ চেছ গুটেখিনি ফেচিলিটি আমাৰ পৰা পাই যাব বেড সেট গুটেখিনি আমাৰ পৰা পাই যাব ওকে সব কি স্যার ইনক্লুড থাকিব না মাত্ৰ ৰেচনটো ইনক্লুড নহয় বাকি গুটেখিনি ইনক্লুড হোস্টেল সিস্টেল সব ফ্ৰী পাব কিমান কলে স্যার প্ৰাইসটো টোটাল আমাৰ 35000 মানে সেম হৈ আছে আগৰ নিচিনা নাই বড়া নাই কিন্তু নাপাৰে কেতিয়া হয় থিওৰি আৰু প্ৰ্যাকটিক্যাল ক্লাছ সব আপুনি কৰায় আমাৰ পাৰ ডে 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা আমাৰ থিওৰি ক্লাছ হয় মানে ধৰি লওক সাৰ্কিট বিলাকৰ বিষয়ে ডিটেইলছ সব জনোৱা যায় প্ৰত্যেকটো সাৰ্কিটৰ কেনে কি কাম হয় তাৰ পিছত আপোনাৰ প্ৰ্যাকটিক্যাল তাৰ পিছত আৰম্ভ হৈ যায় আৰু সম্পূৰ্ণ গুটে দিনটো তেওঁলোকে প্ৰ্যাকটিক্যাল কৰিব পাৰে কি মোবাইল দি আপুনি শিকায় এন্ড্ৰইড না আইফোন আমাৰ এন্ড্ৰইড অকলে এন্ড্ৰইড না আৰু এজন বিগিনাৰ্ছৰ কাৰণে আইফোন হ্যান্ডেল কৰা ইমান ইজি বস্তু নহয় মিনিমাম 1.5 বছৰ তেওঁলোকে এন্ড্ৰইডত কাম কৰিব তাৰ পিছত আইফোন আহিব বোৰ্ডত লিখা আছে চিপ লেভেল বস্তুটো কি হয় মই ফার্স্ট টাইম চাইছো মোবাইল ৰিপেয়াৰিং বুলি ক'লে আজিকালি মানুহবিলাকে ভাবে কি যে মানে ম্যাক্সিমামে কি হবে যে ডিসপ্লেখন চেঞ্জ কৰিব শিকিব চাৰ্জিং পিন শিকিব তো একচুয়ালি মোবাইল ৰিপেয়াৰিং বুলি ক'লে সেইবোৰ নুবুজায় অকল সেইবোৰটো আজিকালি নৰ্মেল আজিকালি যিবিলাক লৰা সিহঁতেও ৱেবসাইটৰ পৰা ডিসপ্লে বিলাক অৰ্ডাৰ কৰি আনি তেওঁলোকে নিজেও লগাই লয় মই বহুত লৰা তেনেকুৱা পাইছো আমাৰ মেইনলি কম্পোনেন্ট লেভেলত হয় হা যিবোৰ মাইক্ৰোচিপ থাকে বা যিবোৰ চিপ থাকে আইসি থাকে আমাৰ প্ৰথম দিনাখনৰ পৰা সেইবোৰ ট্ৰেইনিং হয় যে প্ৰত্যেকটো কম্পোনেন্ট কেনেকৈ উঠাব লাগিব সিপিইউ এটা কেনেকৈ ৰিবলিং কৰিব লাগে কেনেকৈ উঠাব লাগে এটা সিপিইউটো হ্যান্ডেল কৰোতে কিমানখিনি টেম্পাৰেচাৰ ইউজ কৰিব লাগে কিমান টাইমিং ইউজ কৰিব লাগে ডিউটি সাইকেল তাৰ কি হয় সেই গুটেবিলাক আমাৰ ইয়াতে শিকোৱা যায় কিমান বছৰ হৈ গল আপোনাৰ মই 2013 ৰ পৰা ইনষ্টিটিউট চলাই আছো 2013 পৰা 11 ৰ পৰা মই নিজে কাম কৰি আছো আৰু মই যি শিকাও এলোৱা মই নিজে শিকাও হয় চাও পৰে সাৰত তো বেলেগ দোকান আছে আপোনালোকক জানে ৰিপেয়াৰিং আৰু এটো হল সাৰৰ নিজৰে ইনষ্টিটিউশন স্যার মানে নিজে শিকি তাৰ পিছতে মোবাইল ৰিপেয়াৰিং স্কুলটো ওপেনিং কৰিছে আপোনাৰ কাৰণে তো স্যার আপুনি ট্ৰেইনিং এতিয়াও শিকি আছে নেকি শিকি থাকিব সদায় শিকিব লাগে মানে আপডেট ইমানে হৈ আছে টেকনলজি বস্তু শিকিবই লাগিব হয় এম ৰিপেয়াৰৰ ষ্টুডেন্ট আছে দাদা আপুনি ক'ৰ পৰা আহিছে মই ছয়গাঁৱৰ পৰা এম ৰিপেয়াৰ ইনষ্টিটিউশনটো আপুনি ক'ৰ পৰা খবৰ পালে মই এটো ইউটিউবৰ পৰাই হয় কম্পোনেন্ট বিলাক উঠাইছো তাৰ পিছত সাৰে আইসিৰ কাম বিলাক শিকালে কেনেকৈ উঠাব লাগে কেনেকৈ ৰিবলিং কৰিব লাগে এটা পেস্টেড আইসিবোৰ কেনেকৈ কাটিব লাগে
তো এতিয়া আপুনি তাক পাৰিব কাম কৰিব তো নেক্সট কি ভাবিছে ইয়াৰ পৰা সাৰ্টিফিকেট লৈ কিনে কি কৰিব মই নেক্সট ইয়াৰ পৰা সাৰ্টিফিকেট লৈ আমাৰ ঘৰত দোকান আছে আৰু তাতে অলপ বহিম তাৰ পিছত মই যিখিনি মাথা মাৰিব পাৰো আৰু ওকে চাব পাৰে আপোনালোকে যদি ঘৰত এনে বহি আছে আহক ইয়াতে সো ফ্ৰেছাছে হয় এতিয়া পুৰা পাকাই গৈছে না নাজানিছিলো আৰু ৰঙিয়াৰ পৰা আহিছো ৰঙিয়া হয় ক'ত থাকা ইয়াতে নেকি নহয় মই ৰঙিয়াৰ পৰা ডেইলি আপ ডাউন কৰা ওকে চাব পাৰে ভাইটি মানে ইমান ইন্টাৰেষ্টেড হয় এই কষ্টৰ ওপৰত ক'ৰ পৰা পালা খবৰটো মই আপোনাৰ ইউটিউব চেনেলটো চাইছিলো ৰিপেয়াৰটো হয় হয় মই ছাৰক কণ্টেক্ট কৰিলো কণ্টেক্ট কৰাৰ পিছত মই এতিয়া আহি কিনে ছাৰৰ পৰা শিকিলো বহুত ছাৰে এনে বহুত হাম্বল হয় কাইণ্ডলি আমাৰ লগত বহুত এনে কাইণ্ডলি কথা পাতে আৰু তাৰে পিছত আমাক আইচি ৰিপলিং কৰা কম্পনেণ্ট বিলাক উঠোৱা যিমান মানে আইচি লেবাৰ কাম আছে চব ছাৰে শিকাই দিছে আৰু যদি আমাক লাইফত কিবা প্ৰব্লেম হয় সাপোর্ট লাগে মোবাইল রিপেয়ারিংত ছাৰ আমাক কৈছে কি লাইফ টাইম সাপোর্ট থাকে দাদা ক'ৰ পৰা আহিছে কৃষ্ণাই গোৱালপাৰাৰ পৰা আহিছে হয় চাব পাৰে চব দূৰ দূৰৰ পৰা আহিছে দেই ইয়াতে তো কষ্ট কৰি কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে না এতিয়াৰ পৰা পাৰিব এতিয়াৰ পৰা পাৰিব না আগতে একো চিনা নাছিল বৰ্তমান চব ফ্ৰেছাছে হয় ইয়াত আহি কিনে ষ্টাৰ্টিঙৰ পৰা বেছিকৰ পৰা এডভান্স লেভেল লৈকে এতিয়া সব কৰিব পাৰিব গোটেই পাৰিম হয় হয় দাদা আছে দাদা ক'ৰ পৰা আহিছে তেজপুৰ মেডিকেলৰ পৰা তেজপুৰ মেডিকেল কলেজৰ পৰা আহিছে ধৰি লোৱা স্লিপ কুলাত কিমান বনিব লাগে 32 কিলোহাৰ্জ হয় নহয় আৰু বিবি ক্লক কিমান আছিলে 19.2 মেগাহাৰ্জ তাতে যদি আমি ডায়েট ভেলু চেক কৰো কেনেকে চেক কৰিব লাগে জানিবা কাৰণ তোমালোকৰ লগতো অসিলোস্কোপ নাথাকিব পাৰে হয় নহয় তাত প্ৰপাৰ ফ্ৰিকুৱেঞ্চি তোমাৰ নাপালেও এটা এভাৰেজ আইডিয়া লগাব তোমালোকে এতিয়া বৰ্তমান পাৰিবা হয়নে আৰু তোমালোকক ফল ফাইণ্ডিং মই প্ৰথম কেইদিনৰ পৰা শিকাইছো 2 দিনৰ পৰা শিকাইছো ডেড মোবাইল আনি তোমালোকৰ আগত ষ্টেপ বাই ষ্টেপ অন কৰি দিছো নে বাকি তোমাৰ ঘৰৰ পৰা ফোন বিলাক বনি গৈছে অলমোষ্ট বনিছে নে তো গতিকে মোৰ পৰা মই যিমানখিনি এফৰ্ট দিব পাৰিছো তেওঁলোকক সম্পূৰ্ণৰূপে দিছো যদি যিখিনি শিকাইছো যদি গোটেইখিনি যদি তেওঁলোকে মনত ৰাখিব পাৰে চোৱা গোটেই মাহটো যিমানখিনি আমি শিকাও ন গোটেইখিনি একচুৱেলি মনত ৰখাটো পচিবল নহয় তাৰ যদি 60 to 80% মনত ৰাখিব পাৰে তেওঁলোক নিজৰ এৰিয়াত ডন কৰি দিয়ে সেইটো গম পাইছে হয় বস হয় স্যার আৰু দোকান তো সবে কৈ আছে খুলিব আৰু আপোনাৰ ইয়াৰ পৰা জব অপৰচুনিটিজ থাকিব না নাই আমাৰ এইটো লাইনত জব কৰি লাভ নাই হয় ঠিক আছে জব কৰিব পাৰা যেতিয়া তুমি ধৰা 1.5 বছৰ ভালকে যদি কাম কৰিলা বেলেগৰ তাত হলেও কাম কৰিলা অলপ কম স্যালাৰিতে কৰিলা তাৰ পিছত যেতিয়া তোমাৰ যে চিপ লেভেলত পুৰা হ্যান্ড স্কিল গ্ৰো হৈ যাব ন তাৰ পিছত তুমি ভাল জায়গাত যদি ঘুমাই যোৱা মিনিমাম 60 to 80,000 তুমি পাৰ মান পাই যাবা হয় কিন্তু সিমানখিনি কৰাৰ পিছত তুমি নিজে দোকান খুলি ল'বা বেলেগৰ আন্ডাৰত থাকি 80,000 কমোৱাতকে তুমি নিজে দোকান খুলি তুমি লাখৰ পৰা 1.5 লাখ টকা কমাব পাৰা হয় ন সেইটো চাব পাৰে মানে এইটো এটা বহুতে ইম্পৰ্টেন্ট কোর্স হয় এওঁলোকে দেখিছে বহুত ডিমান্ড মাৰ্কেটত না মই আৰু এটা ক্লাছৰ পৰা 5:30 মানৰ ওলাই যাওঁ ঠিক আছে ওলাই গৈ মই মোৰ নিজৰ সেটআপটো তোমাৰ প্ৰায় 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় দিওঁ ঠিক আছে এওঁলোকে দেখিছে আধা ঘণ্টাত কিমান কমাই পাইছো মই আজ তোমালোকৰ আগত আধা ঘণ্টাত 15 পৰা 20,000 টকা মই কমাই দেখাই আছো যিমানখিনি সিহঁতে গৈ আছে গোটেইখিনি দেখি আছে সব পাৰে কষ্ট কৰি কিনে আপোনালোকে লাহে লাহে যেতিয়া এক্সপেৰিয়েন্স হৈ যাব তেতিয়া মানে পইচা টেনচন কৰিবই নাই এতিয়া যে তেওঁলোকে আধা ঘণ্টাত যে 15,000 20,000 টকা কামাব পাৰিব সেইটো কথা নহয় কাৰণ চোৱা মই এতিয়া যে আধা ঘণ্টা দি আছো সেই আধা ঘণ্টাটো দিবৰ কাৰণে মই আজি প্ৰায় 10 পৰা 12 বছৰ মই মানে বহুত মেহনত কৰিছে তো গতিকে তাৰ পিছতে মই এইটো ষ্টেজ পাইছো এতিয়া এওঁলোকে যদি ভাবে বোলে মই এমাহতে এনেকুৱা গতিম সেইটো পসিবল নহব এওঁলোকে নিজৰ এফৰ্ট দিব লাগিব নিজৰ ধ্যান দিব লাগিব কিছুমান বস্তু এৰিবও লাগিব তাৰ পিছতে গ্ৰো কৰিব পাৰিব 5,000 টো একবাৰে পে কৰিব লাগিব নালাগে আমাৰ প্ৰথম বুকিং এমাউন্ট 2,000 rupees হয় সেইটো সিট কনফাৰ্মেশনৰ কাৰণে যে এটো বেচত তেখেত আহিব মানে ইনকুৱাৰিটো বহুত আহে ন তো গতিকে সবেটো এডমিশন ল'ব নোৱাৰে তো আৰু যেতিয়া প্ৰথম ক্লাছ আৰম্ভ হ'ব সেইদিনাখন আমাক 15,000 টকা দিব লাগিব 15,000 ওকে বাকি যিখিনি তেওঁলোকৰ এমাউন্ট থাকিব আজি ফৰ দিনা দিলে হ'ব ওকে নেক্সট স্যার আপোনাৰ বেচটো কেতিয়া ষ্টাৰ্ট হৈ আছে নেক্সট আকৌ আমাৰ কালিৰ পৰা না আৰু নেক্সট এডমিশন ষ্টাৰ্ট কেতিয়াৰ পৰা এডমিশন তো অলৰেডি 3জন বুকিং হৈ গল কোনটো মাহৰ হ'ব এইটো সেপ্টেম্বৰ না অক্টোবৰ সেপ্টেম্বৰ নিউ এডমিশন সেপ্টেম্বৰ ওকে আপোনালোকে আৰু সেপ্টেম্বৰৰ চাগে 25 তাৰিখ মানৰ পৰা আৰম্ভ হ'ব তাৰ মানে মই অলপ বাহিৰত যাব লগিয়া আছে তো এইটো বেচ কালিৰ পৰা যিটো বেচ আৰম্ভ হ'ব তেওঁলোক আকৌ নেক্সট 20 তাৰিখে হে হৈ যাব তো মই 25 তাৰিখ মানলৈকে মই নাথাকিম 3-4 দিন বাহিৰত যাম নাম্বাৰ আছে আপোনালোকে কল কৰক আৰু আহি কিনে ছাৰৰ লগত পুৰা বহি কিনে কথা আহি তেওঁলোকে কোনোবা যদি কাৰোবাৰ কিবা ডাউট আছে মোৰ ইয়াত আহি পিনে চাব পাৰিব মোৰ নিজা সেটআপো চাব পাৰিব তেওঁলোকে বা মই কি লেভেলত কাম কৰো আৰু স্যাৰ যাৰ ঘৰৰ ব্যাকগ্ৰাউণ্ড বেয়া
চবতে ইন্টাৰেষ্ট থাকে আপোনাৰ ইয়াৰ পৰা কিবা হেল্প থাকিব না প্ৰথম কথা হৈ গ'ল হেল্প বুলিবলে তেনেকে মই সাপোৰ্টটো যিখিনি পাৰো দিম হয় ঠিক আছে কিন্তু ফিজত মোৰ অলপ দিগদাৰ হৈ যায় নেগোচিয়েবল কৰিব নোৱাৰি মই এই কাৰণে নোৱাৰো কাৰণ মোৰ ইয়াতে বহুতখিনি খৰচা আছে আৰু যিহেতু মই নিজৰ টাইম দি আছো তো মোৰ টাইমৰ ভ্যালুটো মই ল'ব লাগিব হয়নে তো সেইটো কাৰণে মই নেগোচিয়েচন বোলা বস্তুটো মই বেয়া পাওঁ কাম যি আছে চব এভৰিথিং আপোনালোকে কৰাই দিব বেছিকৰ পৰা এডভান্স লেভেল লৈকে ফিজটো মানে যি আছে সেইটো মানে কৰিবই লাগিব এনেকুৱা কোনোবা এতিয়া 1000 টকা কম দিছে কোনোবা কিবা এটা বেলেগ কথা সেইটো বেলেগ আছে কিন্তু নেগোচিয়েচন শিক্ষাত নহয় হয় ঠিক আছে কাৰণ তেওঁলোকে যিখিনি শিকি আছে সেইখিনি যেতিয়া তেওঁ ইমপ্লিমেন্ট কৰিব যেতিয়া বেছি কমতে মোক দিব আহিব হয় হয় তো গতিকে শিক্ষাত পইচাৰ লগত তুলনা নহয় হয় ছাৰ মানে বহুত ধুনীয়া আৰু বহুত ফ্ৰেণ্ডলি হয় আপোনালোকে আহক পুৰা যিমান পাৰে হেল্প কৰাই দিব আৰু ভিডিঅ'টো অল অভাৰ আছাম যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক থেংক ইউ ছাৰ ওয়েলকাম কেনেকুৱা লাগিছে কৰি কিনে বহুত ভাল লাগিছে ভালে এতিয়া পাৰিব কিবা এটা নাম কৈ দিয়ক পাৰ্টছত নাম এটা কৈ দিয়ক পাৰ্টছত নাম CPU আৰু EMC এইবিলাক উঠাই পিনে লগাইছে ষ্টাৰ্টিঙত কাম কৰিব কোনটো ইকুইপমেন্ট লাগিব ষ্টাৰ্টিঙত আপোনাৰ ইকুইপমেন্টটো চবটোৱে লাগিব এসএমডি আইৰন হয় হয় মই বহুত ষ্টুডেন্ট পাইছো হয় ইহঁতৰ বেটছটো বহুত গিটা আছিলে সবচে মানে চুপচাপ থাকে হয় মই ভাবিছিলো কি ইয়াৰ লগতে মোৰ বেছি কষ্ট হ'ব কিন্তু প্ৰথম ব্লেক পেষ্ট কাটিং কৰি Lenovo মোবাইলৰ CPU ৰিবলিং কৰা ল'ৰা হয় প্ৰথম একবাৰতে প্ৰথম হেৰি কৰি পিনে পুৰা অন কৰি দিছে হয় তো ইয়াৰ কাৰণে এটাতো ক্লেপ হ'ব লাগে মই সবচে বেছি টেনচন লৈ আছিলো ইয়াক লৈ মানে বেছি কুৱেশ্যন নকৰে বেছি নুবুধে নেমেলে মই উপজাতিৰ যিকেইটা কথা সুধো সেইখিনি কয় বাকি আৰু সি মাত বোল নকৰে চুপচাপ বহি থাকে হয় কিন্তু लास्टত आउटपुट सबसे ভাল মানে ফার্স্ট आउटपुट यार उड़ा लगा कोर्स करके सर तो बोले दिया आपका मल्टी टैलेंटेड अच्छा लगा सर बहुत अच्छा है ना से सिखाता है कुछ क्वेश्चन कुछ नहीं पता है तो मैं तो क्लास में नहीं पूछा है लेकिन पर्सनली भी मैं चैट करके पूछता है ओके सब पर प्रॉब्लम है स्टूडेंट का माने बहुत ভাল পাইছে सारो करो भैया हाफलॉन्ग में आपका मोबाइल रिपेयरिंग का तो नहीं है ज्यादा शॉप हाफलॉन्ग से थोड़ा आगे थोड़ा वहाँ पे थोड़ा कम है ओके आप क्या करेंगे जाके दुकान ही करेंगे दुकानें करेंगे ना ऐसा है कार्बी आलम सब पर नॉर्थ ईस्टर बेलेग स्टेटर पर আহিছে ইয়াতে रिपेयर तो कहां से खबर मिला হয় कैसा लगा रिपेयर करके अच्छा लगा एम रिपेयर আহি কিনে কিনুবা লাগিছে আমি পা আহি বহুত ভাল লাগিছে না সাৰৰ ৰেসপন্স কেনে ৰেসপন্স সাৰো বহুত ভাল বহুত এনি টাইম ফ্ৰেন্ডলি ভাবে থাকে আমাক স্যার সব কিছু কৈ দিয়ে কিবা ডাউট থাকিলে দুবাৰ তিনিবাৰ হলো বুজাই দিয়ে ওকে সব पर একবাৰ নহয় দুইবাৰ নহয় 100 বাৰ লাগেলে বুজাই দিব মানে স্যার এনুকা এম ৰিপেয়াৰ তো এতিয়া আপুনি কি কৰিব এতিয়া গৈ দোকান কৰিম কৰ পৰা আহিছে মই তেজপুৰৰ পৰা আহিছো তেজপুৰৰ পৰা এম ৰিপেয়াৰ খবৰটো কৰ পৰা পালা মই ইউটিউবৰ পৰা পাইছো ইউটিউবৰ পৰা পাইছা না তো আহি কেনেকুৱা লাগিছে ভাল লাগিছে ভিডিঅ'ত যি কৈছিলে সেম টু সেম হয় না চাব পাৰে আপোনালোকে যোনে যোনে নতুন চাই আছে আপোনালোকে ভাবিব পাৰে কেনেকুৱা কি হ'ব তো আপোনালোকে আহক ইয়াতে তোৰ কাৰণে ৰিভিউ বিলাক লৈ আছো সবৰে পৰা তো কিমান দিন লাগি গ'ল এইটো কৰি দিব এমাহৰ ভিতৰত কমপ্লিট হৈ গ'ল না হয় কৰ পৰা আহিছে নলবাৰীৰ পৰা আহিছো নলবাৰী তো আহি কিনে কেনেকুৱা লাগিছে ভাল লাগি আছে না হয় তো এতিয়া কি কৰিব এতিয়া মই দোকান দিম হয় চাব পাৰে সব মানে দোকানে দিব মানে এটা এটা লাইফ ৰিলেটেড কোর্স হয় আপোনালোকে আহক সোনকালে আৰু কষ্ট কৰক নেক্সট দাদা কৰ পৰা আহিছে বাইটা চাৰিআলি হয় বাইটা চাৰিআলি কৰ পৰা খবৰ পালে এম ৰিপেয়াৰৰ মই সোশ্যাল মিডিয়াত ভিডিঅ' পালো হয় পাই কিনে হয় মন আছে শিকিব হয় পাই কিনে ওকে স্যার কেনেকুৱা ভাল স্যার ভাল একদম কৰাই না সব সব যি কৈছে ভিডিঅ'ত সব কৰাইছে সব কৰাইছে হয় আগতে একো চিনিয়ে পোৱা নাছিল মোবাইল হয় এম ৰিপেয়াৰ আহি কিনে গোটেই বস্তু গম পাই গৈছে সেইটো ভালে লাগিছে আগতে মই এটা মানে মোবাইল লাৰি পোৱা নাছিলো মানে লাৰিটো মানে খুলি পোৱা নাছিলো একো গমেই পোৱা নাছিলো একদম মানে মই মানে ফ্ৰেছ ইয়াতে আহি মানে সব ফেস আছে ইয়াতে আহি কিনে কনফিডেন্স বাঢ়ি গৈছে হয় আজি লাষ্ট ডে হয় কেনেকুৱা লাগি আছে মনটো ইমান দিন আছিলে ছাৰৰ লগত হয় বেয়া লাগি আছে ইমান দিন এমাহ থাকিলো হয় বস্তু একেলগে আছো আমি সদায় ছাৰৰ লগত আছো হয় ভালো লাগিছে বেয়া লাগিছে এতিয়া দোকান খুলিব লাগিব দোকান হয় ওকে সব আগতে কোনোদিন মোবাইল খুলি নোপোৱা মানুহে হয় CPU EMMC উঠাই ৰিবলিং কৰি বহাই একেবাৰে দাম মানে বেসিকৰ পৰা এডভান্স লেভেল লৈকে যিমান কিটা ষ্টুডেন্ট আছে প্ৰত্যেকটোৱে প্ৰথমবাৰ মোবাইল খুলিছে সেই ইয়াৰ বাদে মানে গোটেই কেইটা বিগিনাৰ যে আছিলে আৰু সবে তোমাৰ টেস্টেড আইসি উঠাই হয় একেবাৰতে সাকসেস কৰিছে ওকে থ্যাংক ইউ দাদা নেক্সট আজি লাষ্ট তোমাৰ দাদা কৰ পৰা আহিছে ডিস্ট্রিক্ট গোৱালপাৰা ওকে তো এম ৰিপেয়াৰত আহি
কেনেকুৱা লাগি আছে? বহুতখিনি ভাল লাগিছে আৰু ভাল লাগিছে না? ইকুইপমেন্ট চব প্ৰভাইড কৰাই দিছে না? বস্তুবিলাকতো চব ইয়াৰ পৰাই দি দিছে ৰিপেয়াৰিঙৰ? হয় হয় কিছু V-bus লাইন বা V-bed লাইন CPU ৰেগুলিং হয় জনা নাছিলো আমি। হয় হয় এটা নাম জানিছো কম্পনেন্টৰ কাম কেনেকুৱা চিষ্টেমত কৰে এইবিলাক হয় এটা জানা হৈছে। চাব পাৰে মানে ইয়াতে আহি কিনে চব মোবাইলৰ A to Z চব ছাৰৰ পৰাই শিকিছে মানে এইটোৱে কৈ আছে চবে ছাৰ মানে বহুতে ভাল। ওকে দাদা থেংক ইউ। বিশেষটো বাকী কিছু গম পালাই। হয় তো এতিয়া অফাৰ থাকিব না নাই? দুৰ্গা পূজা আহি আছে, কি থাকিব? অফাৰ নাই বা অফাৰ অফাৰ নাই। দিয়ে, অফাৰতে ৱেষ্ট বস্তু দিয়ে। হয় যিবোৰ বস্তু ৱেষ্ট হ'ব গৈ আছে সেইবিলাকত অফাৰ দিয়ে। হয় অফাৰ কি দৰকাৰ? যে মই এটা কথাই ক'ব বিচাৰিম যে কিয় এম ৰিপেয়াৰক চুজ কৰিব? হয় অসমত বা নৰ্থ ইষ্টত ইমানবিলাক ইনষ্টিটিউট আছে, হয় হয় এম ৰিপেয়াৰ অকল কিয়? ঠিক আছে, প্ৰথম কথা হৈ গ'ল এক্সপিৰিয়েঞ্চৰ পিনৰ পৰা মই আজি ইমানদিন কাম কৰি আছো গম পাইছে। কোনোবাই যদি ডাউট আছে কাৰোবাৰ, যদি মানে প্ৰেক্টিকেলি মোৰ লগত হেৰি কৰিব বিচাৰে আহি পিনে বেয়া মোবাইল লৈ আহক, ষ্টেপ বাই ষ্টেপ মই তেওঁলোকক বুজাই দিম যদি কাৰোবাৰ ডাউট থাকে। হয় ঠিক আছে, 2 নম্বৰ কথা লাইফ টাইম আমাৰ ছাপোৰ্ট ফ্ৰী পাব। ঠিক আছে, যে কিবা যদি প্ৰব্লেম তেওঁলোকে ফেচ কৰেও, ধৰি লোৱা একেটা ছেকশ্যনৰে 2-3টা ফোনত প্ৰব্লেম পাই আছে, আকৌ আমাৰ তাত আহি পিনে লৈ আহক, মই নিজে কামটো কৰিও দিম, দেখাইও দিম, বুজাইও দিম। হয় ঠিক আছে, আৰু 3 নম্বৰ কথা এই যে মানে এম ৰিপেয়াৰ এনেকুৱা এটা ইনষ্টিটিউট বা এনেকুৱা এটা মানে ধৰক দোকান বুলি ক'ব লাগিব যে প্ৰথম আইফোনৰ চিপ লেভেলত কাম কৰা মানুহ নৰ্থ ইষ্টত প্ৰথম মই। ঠিক আছে, আৰু এতিয়াও হয়তো মই আগতেও কৈছো বহুত ভিডিঅ' তোমাৰ যে নৰ্থ ইষ্টৰ মেক্সিমাম ষ্টেটৰ পৰা মেক্সিমাম ডিষ্ট্ৰিক্টৰ পৰা আমাৰ তাত পাৰ্চেল আহে হা, আৰু সেই পাৰ্চেলবিলাক মই নিজে নিজৰ হাতে কৰোঁ। আৰু এওঁলোকক মই কোনোদিন বেলেগ টিচাৰৰ লগত হেৰি কৰিব দিয়া নাই। মানে মোৰ বাকী ল'ৰাবিলাকতো ভাল কাম জানে ন, বেলেগৰ এজন টিচাৰে যিমান জানে, বাকী ইনষ্টিটিউটৰ এজন টিচাৰে যিমান জানে, মোৰ ষ্টাফকেইটাই জানে, খোলা খুলি কথা। আৰু গতিকে মই সিহঁতকো সিহঁতৰ হাতত কোনোদিন কথাই দিয়া নাই যে মই আজি নাযাওঁ যা তহঁতে হেণ্ডেল কৰ, নহয়। যিমান অসুবিধা নহওক মই আহোঁ, মই নিজে প্ৰেক্টিচ কৰোঁ, কাৰণ মই সদায় মই নিজৰ যিটো অভিজ্ঞতা সেই অভিজ্ঞতা এওঁলোকৰ লগত শ্বেয়াৰ কৰিছো প্ৰথম কথা। ঠিক আছে, তো গতিকে যিখিনি শিকাইছো টেকনিকেলি আৰু মানে থিয়ৰিকেলি গোটেইখিনি সম্পূৰ্ণৰূপে শেষ কৰি শিকাইছো। বাকী তেওঁলোকে যিমান ইম্প্ৰুভমেণ্ট কৰিব বিচাৰে, যিমান প্ৰেক্টিচ কৰিব, যিমান হেণ্ড স্কিল গ্ৰ' হ'ব তেওঁলোকৰ, সিমান ছাকচেছ ৰেটিং বাঢ়ি যাব। আৰু সকলোকে আজি শুভেচ্ছা জনাইছো আগন্তুক তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে। কিবা অসুবিধা পালে মই সদায় তেওঁলোকৰ আছো। ধন্যবাদ। আহি কিনে আমাৰ স্পেচিয়েল ইউটিউবাৰ সময় দেখা পালো, বিয়া চিয়া চব পাতি দিলে, দাদা চব দেখা পাইছিলো ইউটিউবত। দাদাও আজি আহি গলে এম ৰিপেয়াৰ। দাদা কেনে ভাল লাগি আছে? ভালতো লাগিছে, চাইও মানে বেলেগ বেলেগ লাগিব একদম। হয় হয়, আইফোন আছে, এনড্ৰইড আছে, ছাৰৰ তাত আহক। চবে খুজি থাকে আইফোনৰ বেটাৰী ক'ত চেঞ্জ হ'ব, ক'ত ভাল হ'ব। তো মিনাল ছাৰ আছে আইফোনৰ A to Z চব কাম ৰিপেয়াৰৰ কৰাই দিয়ে। হ'ব না নাই? কিবা অসুবিধা হ'লেই ফোনত লৈ আহিব পাৰিব। আৰু যদি লোকেশ্যন লাগে মোৰ নাম্বাৰটোতো আছেই, আৰু নহ'লে গুগল মেপত এম ৰিপেয়াৰ গুৱাহাটী বুলি চাৰ্চ কৰিলেও পাই যাব। হয়, গুগল মেপতো আহি যাব। ওকে, আপোনালোকে আহক আৰু ভিডিঅ'টো বেছিকৈ অল অভাৰ আছাম, অল অভাৰ ইণ্ডিয়া, অল অভাৰ নৰ্থ ইষ্ট শ্বেয়াৰ কৰক। আজিৰ কাৰণে ইয়াতে শেষ কৰিছোঁ। বাই বাই।